हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে পুনৰ আহিলো এটা নতুন ভিডিঅ লৈ তোমালোকৰ মাজলৈ তো আজি ভিডিঅটো মই 5 নম্বৰৰ পৰা আলোচনা কৰিম আজি তো আগৰ ভিডিঅত মই 4 নম্বৰলৈকে আলোচনা কৰি থোৱা আছিল যদি কোনোবাই চোৱা নাই তেনেহলে চাই লবা 5 নম্বৰ আৰু 6 নম্বৰ অংককিটা মই আজি ভিডিঅত কভাৰ কৰিম 5 নম্বৰ প্ৰশ্নটো আছে ৰোমান পদ্ধতিত লিখা একেবাৰে সহজ এইখিনি জনাৰ আগতে তোমালোকৰ কিতাপৰ আগৰ পেজটোত মানে এইকিটা যিকিটা ইয়াত লিখি থোৱা আছে এনেটো 1 ৰ পৰা 10 লৈকে আমি সকলোৱে জানোৱে বাৰু গতিকে 1 ৰ পৰা 10 লৈকে ইমান টাফ নহব এইকিটা তোমালোকে বিশেষকৈ মনত ৰাখি লবা কাৰণ এইকিটা যেহেতুকে মনত থাকে সকলোৰে 50 মানে L 100 C 500 D আৰু 1000 M এইকিটা লিখি লবা আৰু এই দুটা নিয়ম লিখি থোৱা আছে এই দুটা নিয়ম তোমালোকে ভালদৰে চাবা ইয়াতে দুটা নিয়ম লিখি থোৱা আছে এই দুটা কি লিখা আছে চোৱা এটো আৰু এটো প্ৰথমটো আছে যে এটা ডাঙৰ চিনৰ সোঁফালে সৰু সংখ্যাৰ চিন লিখিলে দুয়োটা চিনে বুজোৱা সংখ্যাৰ যোগফল বুজায় তো তাৰ মানে কি কৈছে চোৱা যদি প্ৰথমে ডাঙৰ সংখ্যাটো লিখে তাৰ পিছত এনেকৈ সহজভাৱে এনেকৈ মনত ৰাখি লবা যে প্ৰথমে যদি ডাঙৰ সংখ্যাটো লিখে ৰোমানত প্ৰথমে ডাঙৰ সংখ্যাটো তাৰ পিছত সৰুটো তেনেহলে সিহঁতৰ মাজত যোগ হ'ব আৰু যদি প্ৰথমে সৰুটো লিখে নেক্সট ডাঙৰটো লিখে তেনেহলে ইহঁতৰ মাজত কি হ'ব বিয়োগ হ'ব ডাঙৰটো বা সৰুটো বিয়োগ কৰি দিবা অংকইটা কৰিলে গম পাবা এই দুটা নিয়ম আৰু এইকিটা মনত ৰাখি লবা তেতিয়া ৰোমান সংখ্যাখিনি কৰোতে সহজ হ'ব প্ৰথমটো আছে 50 আমাক ৰোমান পদ্ধতিত লিখিব দিছে আৰু ৰোমান পদ্ধতিত ডাইৰেক্ট আমি জানোৱে 50 টো কেনেকৈ লিখিব পাৰি L গতিকে এটো ডাইৰেক্ট L বুলি লিখি দিলেই হ'ল নেক্সটটো আছে 45 এটো কি হ'ব চোৱা 45 টো আমি ডাইৰেক্ট লিখিব নোৱাৰো কাৰণ আমাৰ যিকিটা ৰোমান নাম্বাৰ দি থোৱা আছিল এইমাত্ৰ মই যিকিটা লিখাইছিলো তাত আমি 45 পোৱা নাছিলো গতিকে এই সংখ্যাটো প্ৰথমে আমি বিস্তাৰ কৰি লম তো বিস্তাৰ কেনেকৈ কৰিম চোৱা একক দহক 4 10 5 নহয় জানো গতিকে 4 টো দহকৰ ঘৰত আছে গতিকে আমি কি লিখিম 40 + 5 আৰু 40 টো আমি ডাইৰেক্ট পোৱা নাছিলো অলপ আগত মই যিকিটা ৰোমান নাম্বাৰ দেখাইছিলো তাতটো 40 ও আমি ডাইৰেক্ট পোৱা নাছিলো তাত আমি কি পাইছিলো 50 পাইছিলো গতিকে 40 টোক 50 লৈ লৈ যোৱা আৰু 50 লিখিলে কি হ'ব 50 ৰ পৰা 10 বিয়োগ কৰিব লাগিব গতিকে 50 - 10 আৰু বাকি 5 টো 5 হৈ থাকিব একে থাকিব অলপ আগত মই দুটা নিয়মৰ মাজত এটা নিয়ম কৈছিলো যে যেতিয়া বিয়োগ থাকিব বা যেতিয়া এটা সংখ্যা মানে ৰোমানত প্ৰথম সৰুটো থাকিব আৰু তাৰ পিছত ডাঙৰটো বহিব তেতিয়া আমি বিয়োগ কৰিব লাগিব ইয়াত এটা নিয়মটো উল্টা হৈ আছে ইয়াত সংখ্যা কিটা আছে আমি ৰোমানত লিখিব লাগিব তো ইয়াতে যেহেতুকে মাইনাস আছে বিয়োগ চিন আছে যদি যোগ থাকা হয় ডাইৰেক্ট 50 আৰু 10 লিখি দিলু হয় কিন্তু বিয়োগ যেহেতুকে আছে বিয়োগত সদায় প্ৰথম সৰুটো লিখিবা এটা 10 মানে কিমান এটো আমি এনেদৰে দিও x টো নিচিনাকৈ দিও আৰু 50 মানে কি হয় L ঠিক আছে আৰু 5 টো আমি জানোৱে এনেদৰে লিখো তো XLV বুজি পালা নেক্সট আছে 92 আকৌ একেদৰে কি হ'ব 90 + 2 তে 90 টো আমি ডাইৰেক্ট লিখিব নোৱাৰো 100 - 10 লিখিব লাগিব যেতুকে আমি 100 টো জানো 100 - 10 + 2 আকৌ একেদৰে আমি কি পাইছো বিয়োগ পাইছো গতিকে বিয়োগত কি হ'ব প্ৰথম সৰুটো হ'ব 10 মানে x এনেদৰে x টো লিখি লম আৰু 100 টো আমি কি জানো c আৰু 2 টো আমি জানোৱে দুটা লাষ্ট পাই দিলে হ'ল এটোৱে বুজি পালা নেক্সট টো চোৱা 593 আছে 593 593 এটো ঠিক তেনেকৈ আমি ভাঙি লম 500 + 90 + 3 তোমালোকে বিস্তাৰ কৰা পাইছা তো বিস্তাৰ কৰা নিচিনাকৈ আমি কৰি লম 500 + 90 + 3 এতিয়া 500 টো আমি ডাইৰেক্ট জানোৱে 500 কেনেকৈ লিখে d কে লিখে d বুলি লিখে 90 টো আমি নাজানো 90 টো আমি কি লিখিব লাগিব 100 - 10 আৰু 3 টো আমি জানোৱে তিনটা লাষ্ট লিখি দিলে হ'ল এটো d লিখি দিয়া আৰু এইখিনিতে যেহেতুকে বিয়োগ হৈ গ'ল 10 টো প্ৰথমে লিখিম dx আৰু 100 টো হ'ব c 100 টো লিখিব লাগিব c 100 টোক আমি c বুলি লিখো আৰু 3 টো কেনেদৰে লিখি দিয়া এটোৱে বুজি পালা নেক্সট টো চোৱা এটো কাৰণে কি কৰিম চোৱা তোমালোকৰ কিতাপতে একেবাৰে শেষৰ ফালে চোৱা এটো অংক কৰিবৰ কাৰণে তোমালোকৰ কিতাপৰ আগৰ পাঠটোৰ একেবাৰে শেষৰ ফালে চোৱা কি আছে সংখ্যা চিহ্নবোৰৰ ওপৰত মাত্ৰা দিলে মান 1000 গুণ বৃদ্ধি পায় অৰ্থাৎ এটো 5 হয় 5 ৰ ওপৰত যদি আমি মাত্ৰা দি দিও তেনেহলে 5000 বুজাব 10 ৰ ওপৰত মাত্ৰা দিলে 10000 বুজাব এই পদ্ধতি শূন্যৰ ব্যৱহাৰ নাই প্ৰথমে ভাৰতৰ হিন্দুৱে শূন্য আৱিষ্কাৰ কৰে বাৰু এইখিনি হ'ব বাৰু এইখিনি ৰোমান সংখ্যাৰ কথা কৈছে যে ৰোমানত শূন্যৰ ব্যৱহাৰটো নকৰে ওপৰৰখিনি চোৱা
যে আমাক কি কৈছে 5ৰ ওপৰত যদি আমি মাত্ৰা দি দিওঁ তেনেহ'লে কি বুজাব 5000 বুজাব বা 10ৰ ওপৰত মাত্ৰা দিলে 10000 বুজাব তেনেদৰে বাকিবোৰ সংখ্যাৰ ওপৰত যদি মাত্ৰা দি দিওঁ তেনেহ'লে কি বুজাব যদি 1ৰ ওপৰত মাত্ৰা দি দিওঁ 1000 বুজাব 2ৰ ওপৰত মাত্ৰা দিলে 2000 বুজাব বুজি পালা তো মাত্ৰাটোৱে কি বুজায় 1000 গুণ বঢ়াই দিয়ে এইটো অংক কৰিবৰ কাৰণে আমি প্ৰথমে 1000লৈ কনভাৰ্ট কৰিম কাৰণ যেহেতুকে আমি 1000লৈকেহে শিকিছোঁ এইটো যেহেতুকে অযুতলৈকে আছে অযুতলৈকে আমি ভাঙিব নোৱাৰিম আমি 1000লৈকে ভাঙিম তো এইটো হ'ব 45000 যোগ 13 13টো আমি কি লিখিব পাৰোঁ 10 যোগ 3 45000টো আমি 50টোহে জানো মানে 50ৰ মানটোহে জানো নহয় জানো তো 45000টো আকৌ আমি ভাঙি দিম 40000 যোগ 5000 আমি যেটো প্ৰথম অংক 45টোক আমি ভাঙি দিছিলোঁ 40 যোগ 5 তেনেকৈ ভাঙি দিছিলোঁ তো তোমালোকে তেনেকৈ ভাঙি দিবা 45000টো এনেকৈ ভাঙিব লাগিব 40000 যোগ 5000 যোগ 10 যোগ 3 এটা 40000টো কেনেকৈ ভাঙিম 50000 বিয়োগ 10000 যোগ 5000টো আছে যোগ 10 যোগ 3 এইখিনিয়ে কাম এইখিনিয়ে হৈছে মানে কৰিবলগীয়া তাৰপিছত আৰু কৰিবলগীয়া নাই এতিয়া চোৱা যেহেতুকে বিয়োগ হৈছে বিয়োগ হোৱাৰ লগে লগে সৰু সংখ্যাটো আগত বহিব ডাঙৰটো পিছত বহিব 10000টো সৰু সংখ্যা তো 10000 10টো লিখা x তাৰপিছত 50ৰ মান কিমান হয় l গতিকে l টো লিখি দিয়া আৰু ইয়াতে 1000 কোনকেইটা আছে চোৱা এইটো 1000ত আছে এইটো 1000ত আছে আৰু এইটো 1000ত আছে নহয়নে আৰু 5000 গতিকে 5 লিখি দিয়া ঠিক আছে এইকেইটাটো 1000ত নাই যেহেতুকে এইকেইটা 1000ত আছে 10000টো 1000ত আছে 50000 আৰু 5000 গতিকে ইহঁতকেইটাৰ ওপৰত আমি কি দি দিম মাত্ৰা দি দিম x টোৱে ওপৰত মাত্ৰা দিয়াৰ লগে লগে মানে x ৰ ওপৰত মাত্ৰা দিয়াৰ লগে লগে কি x 10000 বুজাব l ৰ ওপৰত মাত্ৰা দিয়াৰ লগে লগে এনে 50 হয় কিন্তু এতিয়া 50000 বুজাব আৰু 5000 মানে 5ৰ ওপৰত মাত্ৰা দিয়াৰ লগে লগে কি 5000 বুজাব বাকি 10টো টেকে লিখি দিয়া আৰু যোগ চিন আছে যেতিয়া ধুনীয়াকৈ লিখি দিলেই হ'ল সিৰিয়েলকে 10ৰ পিছত 3 আছে বাস এইটোৱে লিখি দিয়া বুজি পালা নেক্সটটো চোৱা নেক্সট আছে 1857 এতিয়া 1857টো ভাঙিবৰ কাৰণে বিস্তাৰ পদ্ধতিত কৰিব লাগিব একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত আছে 1000 যোগ শতকৰ ঘৰত আছে 8 800 যোগ 50 যোগ 7 50 5 10 50 নেক্সট চোৱা এতিয়া গোটেইকেইটা যেহেতুকে যোগত আছে আমি ধুনীয়াকৈ লিখি দিব পাৰিম কিন্তু 500 যোগ 300 কৰিব লাগিব 8ৰ কাৰণে তো সেইটো আমি এটা লাইনত কৰি ল'ম 500 যোগ 300 যোগ 50 যোগ 7 এতিয়া যেহেতুকে যোগত আছে আমি ধুনীয়াকৈ পাতি দিব পাৰিম 1000 1000 মানে m 500 মানে d 300 মানে c তিনিটা হ'ব আৰু 50 মানে l 7 মানে এনেদৰে বহাই দিম বুজি পালা m মানে 1000 500 মানে d 300 মানে c তিনিটা হ'ব 50 মানে l আৰু 7 মানে v i i বুজিলা নেক্সটটো চোৱা নেক্সটটো আছে 1979 আকৌ একেদৰে হাজাৰৰ ঘৰত 1 আছে গতিকে 1000 যোগ 900 যোগ 770 যোগ 9 একক আছে গতিকে 9 পূৰণ 1 9 গুণ 9 নেক্সট আকৌ ভাঙি দিম এতিয়া 1000 যোগ 900 আছে গতিকে এইটো 1000ৰ ওচৰত আছে 1000ৰ পৰা 100 বিয়োগ কৰি দিয়া 1000 বিয়োগ 100 যোগ 70 আছে 50 যোগ 20 কৰা আৰু 9টো আমি সকলোৱে জানোৱে নেক্সট চোৱা 1000 1000ৰ মানটো ধুনীয়াকৈ বহাই দিয়া 1000 মানে m তাৰপিছত চোৱা 1000 বিয়োগ 100 আছে গতিকে 100ৰ মানটো প্ৰথমে বহাব লাগিব বিয়োগত c হ'ব নেক্সট আকৌ 1000 আছে এটো হ'ব m 50 আছে 50ৰ কাৰণে l আৰু যোগত আছে যেতিয়া আমি ডাইৰেক্ট পাতি দিব পাৰিম 20 আছে 20 মানে x দুটা আৰু 9 মানে ix বুজি পালা m c m 1000 m বুজাইছে 100 c বুজাইছে 1000 m বুজাইছে 50 l বুজাইছে 20 x দুটা আৰু 9 ix বুজি পালা নেক্সটটো চোৱা নেক্সট কিটা একেবাৰে সহজ 4000 আৰু 5000 প্ৰথমে 5000টো লিখি দিলো বাৰু ৰবা 4000 লিখি দিছো 4000 আৰু নেক্সট 5000 4000 বুলি ক'লে 4 লিখা আৰু ওপৰত মাত্ৰা চিন দি দিয়া তো 4000 হৈ গ'ল 5000 বুলি ক'লে 5 লিখা আৰু ওপৰত মাত্ৰা দি দিয়া হেতুৱে নেক্সট লিখা 6 নম্বৰ কিটা 6 নম্বৰ কিটা চোৱা কি আছে হিন্দু পদ্ধতিত লিখা তে হিন্দু পদ্ধতিত আমি লিখিব লাগিব xc নেক্সটটো আছে xl নেক্সটটো আছে lx নেক্সটটো আছে c c c তিনটা
নেক্সট MCM এতিয়া চোৱা x মানে হৈছে 10 আৰু c মানে হৈছে 100 তে যেহেতু সৰুটো আগত আছে আৰু ডাঙৰটো পিছত আছে গতিকে এনে ধৰণৰ অংকত আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব c ৰ পৰা x টো বিয়োগ কৰিব লাগিব c মানে 100 আৰু x মানে 10 তো বিয়োগ কৰিলে আমি কিমান পাম আনসাৰটো 90 বুজি পালা নেক্সট আকৌ একেদৰে xl x মানে হৈছে 10 আৰু l মানে হৈছে 50 ইয়াটোহে আমি বিয়োগ কৰিব লাগিব ডাঙৰটো বা সৰুটো 50 বিয়োগ 10 সমান 40 এবাৰ আকৌ l টো আগত আছে আৰু x টো পিছত আছে তো এনে ক্ষেত্ৰত আমি যোগ কৰিব লাগিব ডাঙৰটো প্ৰথমে থাকিলে যোগ আৰু সৰুটো প্ৰথমে থাকিলে বিয়োগ তো ডাঙৰটো প্ৰথমে আছে 50 যোগ 10 50 যোগ 10 সমান 60 c তিনটা আছে তাৰ মানে 100 তিনটা যোগ হৈ আছে সমান 300 MCM m মানে 1000 এখিনিত 1000 টো বহুৱাই লোৱা যোগ CM এবাৰ c টো আগত বহি গল কাৰণ c টো সৰু সংখ্যা যেহেতুকে ইয়াত কি হ'ব বিয়োগ হ'ব c টো আগত বহিছে গতিকে ইয়াত বিয়োগ হ'ব কাৰণ c মানে 100 আৰু m মানে 1000 1000 টো যেহেতুকে পিছত বহিছে আকৌ বিয়োগ কৰিব লাগিব এখিনিত 1000 বিয়োগ 100 1000 যোগ 1000 ৰ পৰা 100 বিয়োগ কৰিলে হ'ব 900 1000 900 যোগ কৰিলে হ'ব 1900 বুজি পালা নেক্সট চোৱা ইয়াতে চোৱা x x v i i i i মই বাৰু ইংৰাজীতে মানে ইংৰাজী আলফাবেটিকলি কৈ দিছো ইয়াতে কি লিখা আছে 10 দুটা আছে আৰু এটোৰ ইফালে 8 আছে গতিকে এটো ডাঙৰৰ পৰা সৰুলৈ আহিছে গতিকে ইয়াত যোগ হ'ব 10 যোগ 10 যোগ 8 ডাইৰেক্ট আন বুলি লিখি দিছো এটো 5 যোগ 3 ও লিখিব পাৰা বা 5 যোগ 1 তিনটাও যোগ কৰি দেখাব পাৰা 10 10 20 20 8 28 c c 100 দুটা আছে 10 তিনটা আছে আৰু 3 আছে ইয়াত ঠিক আছে 1 তিনটা আছে মানে 3 আছে তো গোটেইটা যোগ কৰি দিয়া 100 যোগ 100 যোগ 10 যোগ 10 যোগ 10 30 হ'ব যোগ 1 2 3 200 233 233 D C C X L V I তে D এ কি বুজায় 500 500 যোগ C C দুইটাই 100 বুজাইছে গতিকে 200 হ'ব 100 100 200 যোগ X L এইখিনিতে অলপমান বেলেগ হ'ব চোৱা কাৰণ X মানে 10 আৰু L মানে 50 এইখিনিতে সৰুটো আগত বহিলে ডাঙৰটো পিছত বহিলে গতিকে ডাঙৰটো পৰা সৰুটো এইখিনিত বিয়োগ হ'ব L মানে 50 50 বিয়োগ 10 যোগ VI তাৰ মানে 6 5 2 700 700 এইখিনিতে হ'ব 50 ৰ পৰা 10 বিয়োগ কৰিলে হ'ব 40 40 6 46 তাৰ মানে 746 746 বুজি পাইছা নেক্সট টু চোৱা MCM XCIX M মানে 1000 যোগ CM CM বুলি কোৱাৰ লগে লগে এখিনিতে বিয়োগ হৈ যাব কাৰণ C টো সৰু সংখ্যা আৰু M টো ডাঙৰ সংখ্যা C মানে 100 আৰু M মানে 1000 গতিকে আমি এখিন কি কৰিব লাগিব 1000 যোগ 1000 বিয়োগ 100 যোগ XC আকৌ এখিনিতে বিয়োগ হ'ব কাৰণ চোৱা X মানে সৰু সংখ্যা 10 আৰু C মানে 100 গতিকে এখিনিতে সৰুটো যেহেতুকে আগত বহিলে এখিন আকৌ বিয়োগ হৈ যাব 100 ৰ পৰা 10 বিয়োগ কৰিব লাগিব আমি 100 বিয়োগ 10 যোগ IX আকৌ এখিনিতে বিয়োগে হৈ আছে বাৰু 10 ৰ পৰা 1 বিয়োগ হৈ আছে কিন্তু আমি ডাইৰেক্ট IX মানে কি জানো 9 বুলি জানোৱে এখিন তোমালোকে যদি এখিনিতে বুজি নোপোৱা এনেতে দুটা লাইন কৰি লবা 1000 যোগ 1000 ৰ পৰা 100 বিয়োগ কৰিলে হ'ব 900 যোগ 100 ৰ পৰা 10 বিয়োগ কৰিলে হ'ব 90 যোগ 9 আৰু যদি কোনোবাই ডাইৰেক্ট জানা তেনে ডাইৰেক্ট যোগ কৰি দেখাই দিলে হ'ল ইয়াতে 1000 এ 900 এ 1900 হ'ব 1900 তাৰ পিছত দহকৰ ঘৰত হ'ব 9 এককৰ ঘৰটো হ'ব 9 তাৰ মানে 99 হ'ব 1999 1999 বুজি পালা নেক্সট চোৱা XLVI X মানে 10 আৰু L মানে 50 গতিকে এইখিনিটো বিয়োগ হৈ আছে 50 ৰ পৰা 10 বিয়োগ হৈ আছে যোগ VI VI মানে 6 50 ৰ পৰা 10 বিয়োগ কৰিলে হ'ব 40 40 যোগ 6 তাৰ মানে 46 46 XIV X মানে 10 যোগ IV মানে 4 এইখিনিটো বিয়োগ হৈ আছে কাৰণ I মানে 1 আৰু V মানে 5 প্ৰথমে সৰু সংখ্যাটো বহিছে তাৰ পিছত ডাঙৰ সংখ্যাটো বহিছে তাৰ মানে 5 ৰ পৰা 1 বিয়োগ হৈ আছে 5 ৰ পৰা 1 বিয়োগ কৰিলে কি হয় 4 আৰু আমি IV মানে ডাইৰেক্ট জানোৱে 4 হয় 10 4 14 LXXX L মানে 50 আৰু XX তিনটা আছে 10 10 10 30 হ'ব
50 30 80 বুজি পালা তো ইয়াৰ লগতে মই আজি ভিডিওটো সামৰিছো আশা কৰো তোমালোকে বুজি পাইছা সাগে পুনৰ আহিম ইয়াৰ পিছৰ অংকখিনি লৈ পেলাই ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিওটোৰ পৰা যদি উপকৃত হ'ম বুলি ভাবা তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা যাতে মই দিয়া ভিডিওৰ নটিফিকেশন তোমালোকে সকলোতকৈ সোনকালে পোৱা পুনৰ লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ